ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ প্ৰেম মন্দিৰৰ বাহিৰৰ দৃশ্য। আজি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম প্ৰেম মন্দিৰৰ ভিতৰৰ দৃশ্য। আজি আমি ভিতৰতো সোমাম। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী জয়গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। প্ৰেম মন্দিৰ হৈছে ভাৰতৰ অন্যতম সুন্দৰ আৰু আধ্যাত্মিক মন্দিৰ। ইয়াক টেম্পল অফ লাভ বুলিও কোৱা হয়। মন্দিৰটো সম্পূৰ্ণ বগা ইটালিয়ান মাৰ্বলেৰে নিৰ্মিত। ইয়াৰ প্ৰতিটো অংশতেই সূক্ষ্ম শিল্পকলা নিদৰ্শন দেখা যায়, যিটো দূৰৰ পৰা প্ৰাণৱন্ত আৰু জীৱন্ত দেখা যায়। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ, ইয়াতে মিউজিকেল ফাউণ্টেইন শ্ব' হয়। সন্ধিয়াৰ সময়ত পানী, সংগীত আৰু ৰঙীন লাইটেৰে এক অসাধাৰণ পৰিৱেশৰ সৃষ্টি হয়। পৰ্যটকে এই দৃশ্য চাবৰ বাবে ৰাতিলৈকে অপেক্ষা কৰে। মন্দিৰৰ ৱালত কৃষ্ণৰ জীৱনৰ বিভিন্ন লীলা খোদিত কৰা আছে, যেনে কালিয়া দমন, ৰাসলীলা, গোৱৰ্ধন পৰ্বতৰ উঠোৱা ইত্যাদি। এই মন্দিৰৰ ছেকেণ্ড ফ্ল'ৰত ৰাম, সীতা আৰু হনুমানৰ মূৰ্তি আছে। বহু ভক্তে ইয়াত প্ৰণাম কৰিবলৈ আহে। ৰাতি প্ৰেম মন্দিৰ ইমান ধুনীয়া হৈ উঠে যে বহুতে ইয়াক স্বৰ্গৰ দৰে বুলি কয়। মন্দিৰৰ ভিতৰত সোমালেই এক অদ্ভুত শান্তি অনুভৱ হয়। কোলাহলৰ মাজতে মনটো কিবা নীৰৱ হৈ যায়। মন্দিৰৰ মূল আকৰ্ষণ হ'ল শ্ৰী ৰাধা কৃষ্ণৰ অতি ধুনীয়া মূৰ্তি। সোণালী পোহৰ আৰু ফুলেৰে সজোৱা এই অংশটো ভক্তসকলৰ বাবে বিশেষ আকৰ্ষণীয়। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক মন্দিৰৰ বাহিৰৰ দৃশ্য দেখাইছিলোৱে। মন্দিৰৰ বাহিৰত ৰাধা কৃষ্ণৰ ষ্টেচুৰ লগতে ফুলৰ বাগিচা আছে, য'ত ফটো তুলিবলৈ এই ঠাইখন বহুত পপুলাৰ। এই মন্দিৰলৈ গ'লে কেৱল মন্দিৰ দেখা নহয়, মনত লুকাই থকা বহুত অনুভৱ জাগি উঠে। কেতিয়াবা মানুহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু কেতিয়াবা নিজৰ নীৰৱ দুখবোৰ ব্যক্ত কৰে। Entwine with the trees that stand, knotted in time by nature's hand. Each echoing step on the forest floor opens a world through an ancient door. The silence alive, yet brimming with sound. In the arms of solitude, I am found. Oh, whispering pines, sing me your tune. Caught in the rhythm, the stars and the moon. প্ৰেম মন্দিৰ কেৱল স্থাপত্য সৌন্দৰ্য নহয়, ই এক গভীৰ দাৰ্শনিক অনুভৱৰ প্ৰতীক। ইয়াত প্ৰেম মানে মাথো মানৱীয় ভালপোৱা নহয়, ই আত্মা, বিশ্বাস আৰু ভক্তিৰ এক বিশুদ্ধ ৰূপ। বৃন্দাবনৰ এই মন্দিৰটো প্ৰতিটো মাৰ্বলৰ কাৰ্ভিং যেন এক নিঃশব্দ ভাষা, যিয়ে ক'ব খোজে মানুহৰ জীৱনত ধন, সম্পদ, খ্যাতি, সৌন্দৰ্য সকলো সাময়িক, কিন্তু নিস্বাৰ্থ ভালপোৱা আৰু ভক্তি চিৰস্থায়ী। মন্দিৰৰ ভিতৰত থকা ৰাধা কৃষ্ণৰ মূৰ্তিবোৰ কেৱল ধৰ্মীয় প্ৰতীক নহয়, ই হৈছে দুটা আত্মাৰ মাজত থকা আধ্যাত্মিক সংযোগৰ প্ৰতিচ্ছবি। ৰাধাৰ প্ৰেমক বহুত দাৰ্শনিকেই অহংকাৰহীন আত্মসমৰ্পণ বুলি আখ্যা কৰে। এই কলি যুগত যি মানুহে নিস্বাৰ্থভাৱে ভাল পাব জানে, সেয়াই প্ৰকৃত অৰ্থত আধ্যাত্মিক। প্ৰেম মন্দিৰ শিকায় সঁচা প্ৰেম অধিকাৰ নহয়, ই হৈছে এক অনুভৱৰ স্বাধীনতা। মন্দিৰৰ পোহৰ বাহিৰত জ্বলে, কিন্তু ভক্তি আৰু প্ৰেমৰ পোহৰ মানুহৰ অন্তৰত জ্বলি উঠে। কৃষ্ণৰ ৰাসলীলা কেৱল নৃত্য নহয়, ই জীৱন আৰু চেতনাৰ মাজত চলি থকা এক মহাজাগতিক সুৰ। য'ত অহংকাৰ শেষ হয়, তাতেই প্ৰেম আৰম্ভ হয়। মানুহে বহুত ঠাই ভ্ৰমণ কৰে শান্তি বিচাৰি, কিন্তু শান্তি আচলতে বাহিৰত নহয়, ই অন্তৰৰ এক নীৰৱ অৱস্থা। প্ৰেম মন্দিৰৰ পৰিৱেশ যেন সেয়াই বুজাই দিয়ে। জীৱনৰ আটাইতকৈ গভীৰ অনুভৱবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, কিছু অনুভৱ মাথো অনুভৱহে কৰিব পাৰি নীৰৱতাত। মই একবাৰ হ'লেও আপোনালোকক ছাজেষ্ট কৰিম, একবাৰ আহি চাওক, প্ৰেম মন্দিৰৰ অনুভৱবোৰ লৈ চাওক। তো গাইজ ভিডিঅ'টো গোটেইখিনি চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই।